সময় পৰিৱৰ্তনশীল ব্যৱধান মাত্ৰ 5 বছৰৰ 2019 আমাক চাচা মামাৰ ভোট নালাগে লোকেল মুৰ্গী খোৱাৰ আমাৰ ইচ্ছাও নাই আমাক লোকেল মুৰ্গীও নালাগে 2024 মই যিমান ইয়াতে মা মিটিঙত আছে সকলোকে নমস্কাৰ যিসকল দেউতা ইয়াত আছে সকলোকে নমস্কাৰ 2021 নিৰ্বাচনৰ সময়তো ধৰ্মীয় সংখ্যালঘু মিয়া মুছলমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে আছিল চাচা মামা লোকেল মুৰ্গী আমাক চাচা মামাৰ ভোট নালাগে লোকেল মুৰ্গী খোৱাৰ আমাৰ ইচ্ছাও নাই পূৰ্বতে দূৰৰ পৰা নমস্কাৰ আৰু এতিয়া কৰজোৰে প্ৰণিপাত মই যিমান ইয়াতে মা মিটিঙত আছে সকলোকে নমস্কাৰ যিসকল দেউতা ইয়াত আছে সকলোকে নমস্কাৰ বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024 আসনৰ অংক মিলাবলৈ সংখ্যালঘুক দিলে পিতৃ মাতৃৰ মৰ্যাদা সংখ্যালঘু ভাইটি ভগ্নী ভাগিনৰ বাবে মুখ্যমন্ত্ৰীৰ অপাৰ প্ৰেম ক'লে আই লাভ ইউ আৰু যিমান ভাইটি ভণ্টি ভাগিন আছে সবকে লাহৰীঘাট দলগাঁৱৰ দৰে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী নৃত্য গীতেৰে প্ৰচাৰ চলাই বটলে বটলে পানী খাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘু সমৰ্থকক বিলাই দিছে আধা খোৱা পানীৰ বটল লাহৰীঘাটত প্ৰতিশ্ৰুতি দিছে সংখ্যালঘু ভোটাৰক নিৰ্বাচনৰ পিছত সেলফি উঠিবলৈ লাহৰীঘাটলৈ যাব মুখ্যমন্ত্ৰী এইবাৰ দলগাঁৱতো অগ্ৰগতি ল'ব বিজেপিয়ে দাবী মুখ্যমন্ত্ৰীৰে যেতিয়া সংখ্যালঘুৰ ভোটত ইমান চকু বিজেপিৰ বাকী নেতা প্ৰাৰ্থীৰো সংখ্যালঘুৰ প্ৰতি মৰম উঠলি উঠাই স্বাভাৱিক চাওক নগাঁও সমষ্টিৰ ঢিঙৰ ধূপগুৰিত নিশা 12 বজাৰ দৃশ্য ঢিং লাহৰীঘাটৰ শ মুফতি আলিম মৌলানা মৌলবীৰ উপস্থিতিত বিজেপিৰ সভা নগৰ বিধায়ক জিতু গোস্বামীৰ সৈতে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিশেষ সভাত বিজেপি আৰু মুখ্যমন্ত্ৰীৰ কাৰণে বিচাৰিলে দোৱা তেখেতে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছে দোৱা বিচাৰিছে যেন আমাৰ সুৰেশ বৰা ডাঙৰীয়া এইবাৰ নগাঁও লোকসভাৰ পৰা সাংসদ হিচাপে মনোনীত কৰিব পাৰে নিৰ্বাচিত হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে তেখেতে আপোনালোকৰ পৰা দোৱা বিচাৰিছে সেইমতে এয়া বিজেপিৰ বাবে সংখ্যালঘুৰ নেত্ৰী স্থানীয় লোকৰ দোৱা अल्लाह खास करके बोला इस साल या अल्लाह भारतीय जनता पार्टी की सरकार ला दी बोला या अल्लाह ये सरकार अल्लाह हमारे लिए अल्लाह अच्छे काम करेंगे या अल्लाह इनको अल्लाह अच्छी सरकार लाइए अल्लाह इस सरकार को या अल्लाह मजबूती से काम करने के लिए तौफीक अता फरमा या अल्लाह हम सबको हिफाजत फरमा या अल्लाह रहमान रहीम करीम सुरेश या अल्लाह श्री सुरेश कुमार बरा या अल्लाह हमारे नगांव की अल्लाह सांसद होंगे मौला या अल्लाह कबूल फरमा या अल्लाह हम सबको माफ फरमा প্ৰশ্ন হ'ল অসমৰ ধৰ্মীয় সংখ্যালঘুৱে পাহৰি গ'ল নেকি বিজেপিৰ নেতা পালি নেতাৰ পূৰ্বৰ উপলঙাই টিকিং বিজেপিৰ আঁচনিৰ সোৱাদ পোৱা একাংশ সংখ্যালঘুৰ মতে মুখ্যমন্ত্ৰী হেনো খঙতহে গালি পাৰিছিল সংখ্যালঘুক প্ৰশংসাত আমাৰ মুখ্যমন্ত্ৰীয়ে ছাৰে কৈছিল কিন্তু কোৱাৰ কাৰণটো আমি এতিয়া গম পাইছোঁ না কোৱাৰ কাৰণটো আমি সংখ্যালঘু মানুহে নিশ্চয় আমি অৱগত হৈছোঁ নিশ্চয় গম পাইছোঁ তেখেতে খঙতেহে কৈছে আমি কিয় ভাল নিবিচাৰোঁ তেখেতে ভাল কৰিব বিচাৰি আছে আমাৰ সংখ্যালঘুৱে একোৱেই বুজি নাপায় এতিয়া নিৰ্বাচনত ভোটৰ আশাত বিজেপি সুৰেশ বৰাই কৈছে তেওঁ হেনো সংখ্যালঘুৰ মান সন্মান ৰক্ষা কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান আপোনালোকৰ কাৰণে আমাৰ সমাজখনৰ কাৰণে কিমান কাম কৰিছে তেখেতে কিমান সুন্দৰ কাম কৰিছে তেখেতে আপোনালোকৰ ওপৰত বহুত ভৰসা কৰিছে আমাক ইয়ালৈ পঠাইছে বহুত ভৰসা কৰিছে গতিকে আমিও ভৰসা কৰিছোঁ আৰু আপোনালোকেও আমাক ভৰসা দিছে আমি জানো আপোনালোকে আমাক দোৱা কৰিব আশীৰ্বাদ কৰিব আমি জানো গতিকে এইখিনিকে মই বিচাৰিছোঁ আৰু আপোনালোকে এটা কথা দিওঁ যে মোক আপোনালোকে সহায় কৰক দোৱা কৰক ভোট দি জিকাওক মই আপোনালোকৰ মান আৰু সন্মান ৰাখিম মই সদায় আপোনালোকৰ মান সন্মান ৰাখি কাম কৰিম বুলি মই
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৈ ফুৰিবলগীয়া হৈছে মিয়াক আৰু কতো সমালোচনা নকৰে বিজেপি নেতাই। সংখ্যালঘু মানে আগ্ৰাসনকাৰী নহয়। যি মানুহে অসমৰ সভ্যতা সংস্কৃতিক আগ্ৰাসন কৰে তাৰ আমি বিৰোধী, কিন্তু যোনে অসমখনক অসম হিচাপে লয়, অসমখনৰ উন্নয়নৰ কাম কৰে, সি ধৰ্মৰ লগত কি কথা আছে? ধৰ্ম যিয়ে নহওক কিয় আমাৰ আদৰ্শটোৱে হ'ল সৰ্বধৰ্ম সমভাৱ, এতিয়া ধৰ্মৰ লগত আমাৰ কি কথা আছে? সেয়েহে কৈছিলোঁ সময় পৰিৱৰ্তনশীল। আপুনি আকৌ নক'ব নেতাৰহে কথাৰ মূল্য নাই বুলি। মূল্য সকলোৰে আছে। কালিলৈকে নয়া পইচাৰ মূল্যও নথকা সংখ্যালঘু ভোটাৰ আজি বিজেপিৰ বাবে 400 অংকৰ চিপাহী। মিয়া অবিহনে মিছা হ'ব অবকি বাৰ চাৰচপাৰৰ হিচাপ। আপুনি মই নাজানিলেও ভালকৈ জানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপোৰ্ট DY365।